Let's start another problem. The question is, in 9,000 strokes of a die, 5 or 6 was observed 3240 times. Show that the die cannot be regarded as an unbiased one. Question that কৈছে যে এটা die মানে এটা লুডু গুটি 9000 বার থ্ৰো কৰা হ'ল আৰু তাত 5 বা 6 পোৱাৰ যেটো চান্স হেতু হৈ গলগে 3240 তা মানে 9000 টা লুডু গুটি 9000 বার লুডু গুটি এটা থ্ৰো কৰিলো থ্ৰো কৰোতে 3240 টাইমস কি ওলালে 5 বা 6 পোৱাৰ চান্স গতিকে আমাৰ কাৰণে এজ এ হোল গুটি কোৱেশ্চনটোত আমাৰ কাৰণে পি ৰ ভ্যালু কি আছে 3240 divided by 9000 আমাৰ যেহেতু ইয়াৰ ভিতৰত ইমানটা আছে গতিকে আমি গম পাই গলো যে proportion test n or value greater than 30 গতিকে large sample test গতিকে এটো large sample test হ'ব আৰু যেটো ৰেশিও কল এটাই দিয়া আছে বেলেগ একো ৰেশিও ইয়াত দিয়া নাই সেই কাৰণে ইটো আছে large sample test for single proportion এটা proportionত আমাৰ কি থাকে small p আৰু capital P small p টো কেনেকৈ গম পাম as a sum গতি কোৱেশ্চনটোত যেটো ডাটা থাকিব সেই ডাটাৰ কাৰণে যেটো ৰেশিও হ'ব হেতু হ'ব আমাৰ কাৰণে স্মল p ক্যাপিটাল p কোনটো হ'ব ইয়াত আছে মেইন আইটেমটো হৈছে ডাই এটা এই ডাইটোত 5 বা 6 পৰ যেটো চান্স বা যেটো প্ৰবাবিলিটি হেতু হ'ব আমাৰ কাৰণে ক্যাপিটাল p তে আমি লিখিব লাগিব n is equal to 9000 small p is equal to 3240 divided by 9000 তারপর আমি q2 উলিয়াই লম দরকার হলে then capital P is equal to probability of getting 5 or 6 in throwing a die এটা die throw কৰোতে আমি 5 বা 6 কিমান পাওঁ 5 or দিয়া আছে মানে 5 পোৱাৰ probability plus 6 পোৱাৰ probability কি হ'ব এতিয়া 5 পোৱাৰ কাৰণে probability হ'ব 1/6 কাৰণ এটা ডাইত 6টা ফেস থাকে আৰু তাৰ কাৰণে 5 থাকে এটা গতিকে 1/6 প্লাস আকৌ 6 পাবৰ কাৰণে 6ও হে এটাই থাকে তাৰ কাৰণে probability 1/6 হ'ব গতিকে 2/6 is equal to 1/3 এটো হৈ গল ক্যাপিটাল p ৰ ভ্যালু ইয়াৰ পৰা আমি q উলিয়াই লম 1 minus p 1 minus 1/3 that means 2/3 এতিয়া আমি কি পাই গলো স্মল p স্মল q capital P capital Q আৰু small n আটাইকেইটা পাই গলো এতিয়া আমি লিখিম it is a large sample test for single proportion হল এতিয়া আমি কি কৰিব লাগিব null hypothesis assume কৰিব লাগিব let the null hypothesis be null hypothesis to hobo sorry h not is to p capital P value আমি কিমান পালো 1/3 এটোই হ'ব আমাৰ কাৰণে null hypothesis against the alternative hypothesis h1 is to p not equal to 1/3 হেনলৈকে হৈ গল নেক্সট আহিব টেষ্ট ষ্টেটিষ্টিক্স that means formula টেষ্ট ষ্টেটিষ্টিক কি হ'ব z is equal to small p minus capital P divided by capital PQ by n small p value আমি পাইছো 3240 divided by 9000 capital P 1/3 root over 1/3 into 2/3 divided by 9000 calculation of পিছত ভ্যালুটো পালোগে 6 ক্যালকুলেশন তোমালোকে নিজে কৰি লবা এতিয়া ইয়াত এটা কথা দিয়া আছে within bracket যে 1% level of significance গতিকে আমি এটোৰ কনক্লুজন দিবৰ কাৰণে আমি কি চাব লাগিব 1% level of significance ৰ কাৰণে আমাৰ significant ভ্যালুটো কি 2.58
গতিকে আমি লিখিম since calculated modulus z is greater than 2.58 tabulated z at 1% level of significance, therefore we may reject our null hypothesis and conclude that কি conclusion দিম কৈছে যে die cannot be regarded as an unbiased one গতিকে এটো এটা unbiased নহয় unbiased যদি হলহেতেন তেতিয়াহলে আমি p ৰ ভ্যালু 1/3 পালোহেতেন ইয়াত p = 1/3 আমি ধৰি লৈছো এটো যেহেতু ৰিজেক্ট হল তাৰ মানে কি p = 1/3 নহয় আৰু 1/3 নহয় মানে কি কইনটো unbiased নহয় unbiased মানে non defective we can conclude that the coin die is not an unbiased one এটা আমি শো কৰিলো এটা পার্ট হৈ গল কোৱেশ্চনটোত আৰু এটা কথা দিয়া আছে also find the limit between which the probabilities of a throw of 5 or 6 lies আমি আগতে এটা পাইছিলো probability বা population mean or কি উলিয়াবলৈ দিয়ে ম্যাক্সিমাম ভ্যালু বা মিনিমাম ভ্যালু উলিয়াব দিয়ে বা কনফিডেন্স লিমিট উলিয়াব তেতিয়া আমি কি কৰিছিলো মিৰ ভ্যালুটো 1.96 মানে 5% হলে x bar plus 1.96 into sigma by root n কৰিছিলো এতিয়া for কিহৰ কাৰণে আমাক উলিয়াব দিছে probabilities কাৰণে for the confidence limit all limit মানে confidence limit to উলিয়াব দিছে for the confidence limit at 1% level of significance we get আমি কি পাম confidence limit probability উলিয়াব দিছে মানে capital P value উলিয়াব দিছে is equal to small p plus minus 1% কাৰণে 2.58 into root over pq by n এইখিনিতে এটা কথা আমি ইয়াত উলিয়াব লাগে ভ্যালুটো ক্যাপিটাল P আৰু ইয়াতো ক্যাপিটাল P আছে সেই কাৰণে আমি ইয়াক কি বুলি লিখিব লাগিব small pq by n লব লাগিব এটো কেনেকৈ লম এটো আমি এটা দুটা পাৰ্টত ভাগ কৰি দিম calculation কৰিম small p value 3240 by 9000 2.58 root over p q 1 minus 3240 by 9000 এনে ভ্যালু খিনি মই জাস্ট এবাৰ কৰি দিছো ডিভাইডেড বাই n মানে হৈছে 9000 আৰু পিছৰটো তেনেকৈ কৰিবা ক্যালকুলেশনৰ পিছত আমি পাম গৈ 0.3471 3729 গতিকে এইটোৱে হৈছে আমাৰ কাৰণে কনফিডেন্স লিমিট বা কল লিমিট তমে ইয়াৰে এটো হৈছে মিনিমাম ভ্যালু এটো হৈছে ম্যাক্সিমাম ভ্যালু এটো সামটো কমপ্লিট হৈ গ'ল